নলবাৰী জিলাৰ পূব প্ৰান্তত বন্যহস্তী কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। কেইবামাহো ধৰি বন্যহস্তীয়ে পূব নলবাৰীত সন্ত্ৰাস চলাই অহাৰ পিছত আজি বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত সন্ধ্যা পাইকাৰকুচি অঞ্চলৰ পৰা বন্যহস্তীসমূহক কটাহকুচিৰ নৈ পাৰলৈ খেদি পঠিয়ায়। ইয়াৰ পিছতে কটাহকুচিস্থিত কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত বন বিভাগৰ বাক বিতণ্ডা হোৱাত প্ৰধান শিক্ষক বলেন শইকীয়াৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে শিক্ষকজনৰ পুত্ৰকো শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে। আনহাতে বন বিভাগৰ কনিষ্ঠবৰ্গৰ সহায়কজনে প্ৰধান শিক্ষকগৰাকীয়ে বন বিষয়া পৰিস্মিতা শৰ্মাক অপদস্থ কৰাৰ পিছতে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অৱগত কৰায়। ইয়াৰ পিছত উত্তপ্ত জনতাই বন বিভাগক আগুৰি ধৰে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নলবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কৃষ্ণগুৰু বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মই আজি ক্লাছ কৰি আছিলোঁ। ক্লাছ কৰি থাকোঁতে তাৰমানে ঠিক 12:30 মান বাজিছে। এজাক হাতী তাৰমানে এনেকে গুচি আহিল। গুচি আহোঁতে আমি ল'ৰা ছোৱালীখিনিক গম পালোঁ যে হাতী আহিছে। আজি ল'ৰা ছোৱালীখিনি লৈ মাথৰিলৈ দৌৰিলোঁ। দৌৰাৰ পিছত হাতী গুচি গ'ল নদীৰ ফালে। আমি নদীৰ ফালে যোৱাৰ পিছত আমি যেতিয়া বেগ হৈ আহি দেখোঁ যে 10-15 মিনিট পিছত এখন ফৰেষ্টৰ গাড়ী আহিছে। গাড়ীটোত বাইদেউ এজন আছে, ফৰেষ্টৰ নাই ৰেঞ্জাৰ বুলি কয়। মই বিশেষ সোধা নাই এতিয়ালৈ। তেখেতক প্ৰশ্ন কৰিলোঁ, আমি বাইদেউ আপোনালোক এলাৰ্ট কৰিব লাগে, মোৰ স্কুল চলি আছে, আপোনালোকে এলাৰ্ট কৰিলেতো মই স্কুল ছুটি দিলোঁ হয়, আপোনালোকে কিয় এলাৰ্ট কৰা নাই সেই বুলি মই প্ৰশ্ন কৰিলোঁ। তেতিয়া মোৰ পিছফালে ৰাইজ আছে, কিন্তু মোক সুধি আছে, মোৰ লগত সুধি আছে। এনেকে তাৰমানে এজন দৈত্যৱান মানুহে ওলাই আহি মোক এনে গলত টিপি এনেকে টিপিছে আৰু এই কিলাকুটি মাৰি দিছে, বগৰাই দিছে মোক। নাজানো কি কৰে, নাজানো। বন বিভাগৰ মানুহ নিশ্চয়। তাৰপিছত বগৰাই দিয়াৰ পিছত মোৰ ল'ৰা মোক দেখি খেদি আহিছে। খেদি মানে মাৰিবলৈ নহয়, মোক বচাবলৈ আহিছে। সেইটো মই মোৰ ল'ৰা মোতকে চাপৰ, সৰু চলি ইমান দৈত্য খাই মানুহে ইয়াত মাৰি তেজ ওলাই দিছে। মোৰ ল'ৰাটোক হাতেৰে তেজ ওলাই দিছে। ধেমালি কথা নেকি এইটো? মোক ইয়াত চপাই আছো মই এতিয়া, আৰু গলত টিপিছে মোক। গলত টিপি আপোনাৰ এই কিলাকুটি মাৰি দিছে। মই বাইদেউৰ লগত আলোচনা কৰি আছো। বাইদেউক আলোচনা কৰাতে এতিয়া মই এনেকুৱা কৰিছে। আৰু মোৰ ভতিজা ল'ৰাকো মাৰিছে। মই তেওঁ নিলম্বন হোৱাটো বিচাৰো। তেওঁ যদি বিষয়া হয় নিলম্বন হোৱাটো বিচাৰো। ৰাখিছো। সেইকাৰণে ইয়াত ঘোষণা কৰিব লাগে মোৰ মতে। মই আমাৰ ADC ছাৰ নেকি, ADC ছাৰকো কৈছো মই নিলম্বন কৰাৰ কথা। ছাৰে কৈছে কি এজাহাৰ দিব লাগে। মোক স্পটে নিলম্বন কৰাটো মই বিচাৰো। কিন্তু মই নহলে মই ছাত্ৰহঁতক বিচাৰ দিম, মই ছাত্ৰহঁতকে বিচাৰ দিম। মই আজি ছাত্ৰহঁতক মাতিম। মই এতিয়া অলপ পিছত মই শিক্ষক লাইনৰ মানুহ, মই কাকো অপদস্থ কৰা নাই। মই বাইদেউক সুধিছো, বাইদেউ এতিয়া মিছা মাতিব পাৰে। বাইদেউ এতিয়া মই সাক্ষাৎ ল'ব দিব, আপোনালোক কওঁ মোৰ আগত সাক্ষাৎ লওক, তেওঁ মিছা ক'ব নোৱাৰে। গতিকে মই বিচাৰো ছাত্ৰসন্থাই ইয়াত বিচাৰ কৰক আৰু তেওঁক নিলম্বন কৰাটো মই বিচাৰো। হাইৱেৰ ওচৰত মানে হাতীকেইটা অৱস্থান কৰি আছিলে। আমি আহি তাৰ পৰা সেইটো জংঘলৰ পৰা উলিয়াই দিলো। হাতীয়ে নিজে নিজে আগে পিছে যেনেকে সিহঁতে নদীৰ ফালে আহে, গতিকে নদীলৈকে সিহঁতে গতি লৈছে। গতি লোৱাৰ পিছত এইখিনি জেগাৰ বৰখানা জানৰ মাজেদি হাতীকেইটা পাৰ হৈ যোৱা বুলি গম পাইছো। আমি পিছে পিছে আহি আছো। আমি এনাউন্সমেন্ট দিও আহিছিলো, কিন্তু ইতিমধ্যে আমাক মানে আহি পোৱাৰ লগে লগে এই পাব্লিক খিনিয়ে মানে খুব খুব বেয়াকে ধৰিছে বোলে। এইখিনি আপোনালোকে ফৰেষ্ট লেণ্ড পাইছে নেকি? একচুৱেলি নলবাৰীত ফৰেষ্ট লেণ্ড নাই। গতিকে হাতী আহিছে যেতিয়া পিছত কম দিয়ক। ইয়াতে আহি পোৱাৰ পিছত আৰে আপোনালোকে এইবোৰ লৈ থাকিলে আমাৰ গাড়ীত এটেক কৰি আছে। চাওক, গাড়ীত এটেক কৰি আছে এইফালে। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।